ঐতিহাসিক যি ভূমিস্বত্ব আন্দোলন সেই আন্দোলনৰ আজি শ্বহীদ স্মৰণ দিৱস আপোনালোক সকলে নিশ্চয় জানে যে 2011 চনৰ 22 জুনত দিছপুৰ লাজগেটত যি গুৱাহাটীবাসীৰ এটা ঐতিহাসিক আন্দোলন হৈছিল সেই আন্দোলনত সেই সময়ৰ চৰকাৰৰ পুলিচ বাহিনীয়ে আমাৰ গুৱাহাটীৰ ভূমিহীন লোকসকলৰ ওপৰত তেওঁলোকে পুলিচি নিৰ্যাতন চলাইছিল লাঠিচাৰ্জ কৰিছিল কন্দুৱা গেছ ব্যৱহাৰ কৰিছিল আৰু আমাৰ প্ৰতিবাদী জনতাৰ ওপৰত অসম পুলিচৰ তৰফৰ পৰা আসলে গুলীচালনা কৰা হৈছিল আৰু সেই পুলিচৰ গুলীচালনাত আমাৰ তিনিজনকৈ সংগ্ৰামী সতীৰ্থ থিতাতে মৃত্যু হৈছিল বীৰেন কলিতা শিৱকুমাৰ চৌহান আৰু আমাৰ ৰুহুল আলী থিতাতে মৃত্যু হৈছিল আৰু দুদিন পাছত আততাইয়ে জেৰিনা বেগম নামৰ আমাৰ সংগ্ৰামী সতীৰ্থজনক আসলতে হত্যা কৰিছিল গতে গুৱাহাটীবাসীৰ ভূমিস্বত্ব আন্দোলনৰ এটা ৰক্তৰঞ্জিত ইতিহাস আছে আৰু আজি আমি শ্বহীদ স্মৰণ দিনটোত আমি এটা কথা কৈছো যে জাতি মাটি ভেটিৰ কথা এই বিজেপি চৰকাৰৰ দিনত সেই আগৰ কংগ্ৰেছ চৰকাৰৰ নিচিনাকৈ আসলে তেওঁলোকে কৰ্পোৰেট হাউচ বিলাকক ইতিমধ্যে মাটিৰ অধিকাৰ তুলি দিছে আজি আমি গুৱাহাটীবাসীয়ে যে দীৰ্ঘদিনৰ পৰা মাটিৰ আন্দোলন কৰি আছিলো আমাৰ প্ৰতিটো পৰিয়ালক একথা পাছলেছাকৈ মাটি দিব লাগে বুলি আমি যি আন্দোলন কৰি আহিছিলো সেই আন্দোলনক নৎসাত কৰি আজিৰ দিনটোলৈকে আসলতে বিজেপি চৰকাৰৰ তৰফৰ পৰা আমাক মাটিৰ অধিকাৰ প্ৰদান কৰা নাই ইভেন আমি দেখিবলৈ পাইছো গুৱাহাটীত বিভিন্ন কৰ্পোৰেট হাউচক বিভিন্ন আপোনাৰ পুঁজিপতিক মাটিৰ অধিকাৰ প্ৰদান কৰা হৈছে আজি অসমৰ বিভিন্ন প্ৰান্তত আমি দেখিবলৈ পাইছো আজি পলাশবাৰীৰ নিচিনা জেগাত আসলতে কৰ্পোৰেট হাউচক মাটি দিবৰ কাৰণে যুঁজা চলাইছে আজি আপোনালোকে নিশ্চয় দেখা পাইছে যে আজি পৰ্বতজোৰা কোকৰাঝাৰ জিলাৰ পৰ্বতজোৰাত ট্ৰাইবেল মানুহৰ মাটি কাঢ়ি আদানীক পাৱাৰ প্ৰকল্প নিৰ্মাণ কৰিবৰ কাৰণে মাটি এৰি দিব খুজিছে আজি আপোনালোকে নিশ্চয় দেখিছে কাৰ্বি আংলঙত হাজাৰ হাজাৰ বিঘা মাটি তেওঁলোকে কৰ্পোৰেট হাউচক দিবলৈ খুজিছে গতিকে এনেকুৱা ধৰণেৰে অসমৰ থলুৱা মানুহক বঞ্চিত কৰি পুঁজিপতিৰ হাতত মাটি গতাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে বন্দোবস্ত কৰিছে গতিকে আমি শ্বহীদ দিৱস আজিৰ এই 22 জুন যি ঐতিহাসিক ভূমিস্বত্ব আন্দোলনৰ যেটো আমাৰ শ্বহীদ দিৱস এই শ্বহীদ দিৱসত আমি এটা কথা অতি স্পষ্ট কৰিছো অতি শীঘ্ৰে চৰকাৰে অসমৰ থলুৱা খিলঞ্জিয়া মানুহৰ হাতৰ পৰা মাটিৰ অধিকাৰ কাঢ়ি এই পুঁজিপতি বিলাকক দিবৰ কাৰণে যি ধৰণৰ অপচেষ্টা চলাইছে এইবিলাক বন্ধ কৰক থলুৱা খিলঞ্জিয়াক মাটিৰ অধিকাৰ প্ৰদান কৰক এতিয়া আমাৰ গুৱাহাটীত পাহাৰত প্ৰায় 16খন পাহাৰত আমাৰ লাখতকৈ বেছি মানুহে বসবাস কৰে দীৰ্ঘদিন ধৰি বসবাস কৰি থকাৰ পাছতো মাটিৰ অধিকাৰ প্ৰদান কৰা নাই আমাৰ দাবী হৈছে গুৱাহাটীৰ পাহাৰ জলাশয় পাৰ চৰকাৰী ভূমিত বসবাস কৰা সকলো ৰাইজক মাটিৰ অধিকাৰ প্ৰদান কৰক কোনো কাৰণতে এনেকৈ পুঁজিপতিৰ হাতত থলুৱা মানুহৰ মাটি কাঢ়ি পুঁজিপতিৰ হাতত যি তুলি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে এইবিলাক বন্ধ কৰক গতিকে এই কথাখিনি আমি শ্বহীদ দিৱসৰ দিনটোত আমি উত্থাপন কৰিলো এই 22 জুনটো এটা ৰক্তৰঞ্জিত ইতিহাস অসমত 2011 চনৰ 22 জুনত যেতিয়া সমগ্ৰ গুৱাহাটীৰ মানুহে মাটিৰ অধিকাৰ বিচাৰি দিছপুৰলৈ আহিছিল আৰু দিছপুৰলৈ অহা সময়ত ৰাতিপুৱা 9 বজাৰ পৰা হাজাৰ হাজাৰ মানুহ হৈছিল চৰকাৰী তথ্য মতে প্ৰায় 22,000 হোৱা বুলি চৰকাৰী তথ্য তেতিয়া ঘোষণা কৰিছিল আৰু সেই সময়ত অসম চৰকাৰৰ আমি SDC পৰ্যায়ৰ মানুহ প্ৰথমতে স্মাৰকখন ল'বলৈ বিচাৰিছিলোঁ কিন্তু অসম চৰকাৰৰ SDC পৰ্যায়ৰ মানুহ স্মাৰক পত্ৰখন ল'বলৈ ইচ্ছা প্ৰকাশ কৰা নাছিল বা অহা নাছিল আমি সময় বান্ধি দিছিলোঁ 1 ঘণ্টা বা 12 বজালৈকে 12 বজাৰ পিছত আকৌ আমি 1 ঘণ্টা বঢ়াই দিছিলোঁ 1 বজালৈকে কিন্তু যেতিয়া 1 বজালৈকে অসম চৰকাৰৰ কোনো মানুহ অহা নাছিল তেতিয়া ৰাইজ উত্তেজিত হৈ জিয়া চৌৰত অৱৰোধ কৰিবলৈ আহিছিল আৰু অৱৰোধ কৰিবলৈ অহা সময়তে কণমানি ৰুহুল আলী বীৰেন কলিতা শিৱকুমাৰ চৌহান এই তিনিওজনক অসম চৰকাৰৰ পুলিচে বৰ্বৰভাৱে গুলীয়াই হত্যা কৰাৰ লগতে 39জন মানুহক ঘাইল কৰিছিল গুলীবিদ্ধ হৈছিল আৰু লগতে পিছদিনা আপোনাৰ জেৰিনা বেগম নামৰ এগৰাকী মহিলাক লালমাটি অঞ্চলৰ লক্ষীনগৰত বসবাস কৰিছিল তেওঁক দুষ্কৃতিকাৰীয়ে গুপ্তঘাতকে হত্যা কৰিছিল আৰু সেই দিনটোৰ পৰা 2011 চনৰ 22 জুনক আমি ভূমিস্বত্ব আন্দোলনৰ দিনটোকে গুৱাহাটীৰ সকলো ধৰণৰ মানুহক বসবাস কৰি থকা অধিকাৰ মাটিৰ অধিকাৰ দিবলৈ আহ্বান জনাইছিলোঁ চৰকাৰক আৰু পৰৱৰ্তী সেই সময়ৰ চৰকাৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ লগত কেইবালানিও আলোচনা হৈছিল আজিৰ মুখ্যমন্ত্ৰীও সেই সময়ৰ এখন মিটিঙত সম্ভৱ উপস্থিত আছিল আৰু তেওঁলোকে অসমীয়াৰ যিসকল থলুৱা লোক তেখেতসকলক মাটি দিয়াৰ প্ৰতিশ্ৰুতি দি খিলঞ্জীয়াসকলক মাটি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল
কিন্তু পৰৱৰ্তী সময়ত কংগ্ৰেছ চৰকাৰ ভংগ হৈ গ'ল, বিজেপি চৰকাৰ আহিলে আৰু বিজেপি চৰকাৰে জাতি মাটি ভেটিৰ কথা কৈ খিলঞ্জীয়াক ভূমিপুত্ৰসকলক মাটি দিম বুলি কৈ বাৰে বাৰে ভূমিপুত্ৰসকলকে উচ্ছেদ কৰিব কৰা আমি দেখা পাইছোঁ। আজি কোকৰাঝাৰৰ অৱস্থা আপোনালোক অসমৰ প্ৰত্যেকজন অসমীয়া প্ৰত্যেকজন নাগৰিকে গম পাইছে যে কোকৰাঝাৰত একমাত্ৰ থলুৱা ভূমিপুত্ৰসকলক, যিসকল ট্ৰাইবেল আমি বড়ো মানুহ, বড়ো গোষ্ঠীৰ জনগোষ্ঠীৰ মানুহসকলক আজি উচ্ছেদ কৰি তাৰ পৰা মাটিৰ পৰা বঞ্চিত কৰিব লাগে। যুগ যুগ ধৰি যিসকলে কৃষি কাৰ্য কৰি জীৱন নিৰ্বাহ কৰিছিলে তেখেতসকলক আজি উচ্ছেদ কৰাৰ যি ব্যৱস্থা কৰিছে তাক আমি এই আজি শ্বহীদ দিৱসৰ দিনাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। প্ৰমোদ বড়ো যিজন মানুহে 16 বছৰ ধৰি বড়ো জাতিক নেতৃত্ব দিছিল, বড়ো জাতিৰ ছাত্ৰ সংগঠনক নেতৃত্ব দিছিল, তেওঁ আজি বিজেপিৰ দালাল হিচাপে বুলি ক'ব লাগিব। কাৰণ তেওঁ এজন বিজেপিৰ লগত লগ লাগি আদানী গোষ্ঠীক 3000তকৈ অধিক মাটি দিবলৈ, 3000তকৈ অধিক বিঘা মাটি দিবলৈ যি যোজা চলাইছে, তেনেকুৱা কাৰ্যক অসম চৰকাৰ তথা বড়ো জনগোষ্ঠীৰ নেতৃত্ব দিয়া এই প্ৰমোদ বড়োক আৰু অসম চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু লগতে ভৱিষ্যতে যদি তেনেকুৱা কাম কৰিবলৈ যায় তেতিয়াহ'লে অসমৰ এক আকৌ ৰক্তৰঞ্জিত ইতিহাস গঢ়িব উঠিব বুলি আমাৰ বিশ্বাস।